কৃষ্ণ পৰম ভক্তিভাজন বাপ বান্ধৱ আই মাতৃ সমস্ত যুৱক যুৱতী শিশু সমস্ত আজি আমি মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এটা আমাৰ নৰলোকৰ কাৰণে বাৰ্তা দিছে আৰু সেই বাৰ্তাটি আমি আজি অকণমান আলোচনা কৰিম। বাৰ্তাটো হৈছে ভকতি কৰিব লাগিলে ভকতিৰ চাৰিখন বেৰ থাকে আৰু সেই চাৰিখন বেৰ কি কি এই মহাভাগৱতত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই লিপিবদ্ধ কৰিছে, এটা উপদেশ আমাক দিছে। আমি শুনোচোন বাৰু সেই চাৰিখন বেৰ কি, আৰু আমি সেই চাৰিখন বেৰ চিনাকি হ'লে নিশ্চয় আমি ভকতিত আগবাঢ়ি যাব পাৰিম। কৃষ্ণ উবানৰ লোক হৰি ভজিওক ধৰাই তয়ো দেখ এৰা আলো জাল জীৱা কতকাল জৰা ভৈল পৰ বেশ অন্য দেৱী দেৱ নকৰিবা সেৱ প্ৰসাদ নখাইবা তাৰ মূৰ্তিকো নচাইবা গৃহ নপশিবা ভক্তি হৈব ব্যভিচাৰ। গুৰুজনাই এই চাৰিখন বেৰ দিলে, ভকতি কৰিব লাগিলে চাৰিখন বেৰ লাগে। যেনেকৈ আমি এটা গছৰ পুলি ৰুলে তাত নিশ্চয় বেৰ দিব লাগিব, নহ'লে গৰু ছাগলীয়ে খাই তহিলং কৰি সেই পুলিটোৰ নাইকিয়া কৰিব। এতেকে আমি গছৰ পুলি ৰুলে আগতীয়াকৈ বেৰ দিয়াৰ যোজা কৰিব লাগে। ভকতি কৰিব লাগিলে আগতীয়াকৈ আমি এই ভকতিৰ চাৰিটা খুঁটি আৰু চাৰিখন বেৰ কটকটীয়াকৈ বান্ধি ল'ব লাগিব। আৰু প্ৰথম বেৰখনৰ নাম কি ক'লে? উপদেশ হিচাপে দিছে, অন্য দেৱী দেৱ নকৰিবা সেৱ প্ৰসাদ নখাইবা তাৰ। মানে অন্য দেৱ দেৱীবিলাকৰ ওচৰত অৰ্পণ কৰা যিটো প্ৰসাদ, সেই প্ৰসাদটো ভকতসকলক খাবলৈ মানা কৰিছে। খালে কি হ'ব? পিছৰ পদে আমাক সুন্দৰকৈ দিব। এতিয়া পোনপটীয়াকৈ কৈছে নখাইবা তাৰ, প্ৰসাদ নখাইবা তাৰ, মানে সেই প্ৰসাদটো আমাক খাবলৈ মানা কৰিছে, অন্য দেৱ দেৱী সেৱন কৰিবলৈ মানা কৰিছে। এই দুখন বেৰ একেলগে কৈ দিলে। তাৰে পিছৰ বেৰ দুখন কি ক'লে? মূৰ্তিকো নচাইবা গৃহ নপশিবা ভক্তি হৈব ব্যভিচাৰ। আমি যেতিয়া দেৱ দেৱী স্থানলৈ যাম তেতিয়া আমাৰ এই চাৰিখন বেৰ ভাঙি যায়। আমি হয়তো কোনোৱে কওঁ যে মই তালৈকে গৈছোঁহে বাপ, আমিতো তাতে একো ভক্ষণ কৰা নাই। তেনেহ'লে এটা ঘৰৰ চাৰিখন বেৰ থাকে, আগফালৰ বেৰখন আছে, তিনিখন বেৰ আছে, কিন্তু পিছফালৰ বেৰখন ঘৰটোৰ নাইকিয়া হৈ গ'ল, ভাঙি গ'ল। তেনেহ'লে আগফালে তলা লগাই কিবা লাভ আছে জানো? নাই। এইটোকে বুজাইছে আমি সেই অন্য দেৱ দেৱী ভজনা কৰা ঠাইলৈকে গ'লে আমাৰ সেই চাৰিখন বেৰ একেলগে ভাঙি যায়। গতিকে ভকতিৰ এই ঘৰখন গোটেই নষ্ট হৈ যায়। তেতিয়া কি হয়? ব্যভিচাৰ হয়। তাকেই কৈছে ভক্তি হৈব ব্যভিচাৰ। এতেকে আমি ভক্তি ব্যভিচাৰ কৰিবলৈ কেতিয়াও যাব নালাগে। তাৰে পিছত কি কৈছে? এক কৃষ্ণদেৱ কৰিওক সেৱ ধৰিও তাহান নাম। এক কৃষ্ণদেৱ কৰিওক সেৱ। আমাৰ ভকতসকলক কৈছে মাত্ৰ এক
এজন কৃষ্ণক উপাস্য দেৱতা হিচাপে আমাক ধৰিবলৈ কৈছে। বাপ সমস্ত আই সমস্ত আমি বচনে কেৱল হৰিত শৰণলৈ চিত্তে আন দেৱক ভজয়। মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখি দিছে। এতেকে আমি বচনে যিটো কওঁ আমাৰ হৃদয়ে মনে সেইটো মানি ল'ব লাগিব। কৰ্ণে মুখে বিচ্ছেদ নহৌক, মুখেৰে কোৱা কথাটো কাণেৰে শুনিব লাগিব আৰু কাণেৰে শুনি হৃদয়ত তাক ঠাই দিব লাগিব। তেতিয়া আমাৰ ভক্তি ঠিকেই থাকিব, সেইটো অব্যভিচাৰী ভক্তি হ'ব। এতেকে আমি এই কথাখিনি গুৰুজনাৰ উপদেশ মানিব লাগিব। আমি বিচাৰ কৰি চাব লাগিব কোনটো ভাল কোনটো বেয়া। এই কলিৰ যুগত গুৰুজনাই কৈছে, কৃষ্ণ দাস হুয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা টান কাম। বোলে আমাৰ এই হাত দুখন কেৱল ঈশ্বৰৰ কৰ্ম কৰিবৰ কাৰণে, ঈশ্বৰৰ অৰ্থেহে আমাৰ ইন্দ্ৰিয়বৰ্গ ভগৱন্তই সৃষ্টি কৰিছে। তেনেহ'লে আমি গজেন্দ্ৰই যেতিয়া গ্ৰাহৰ তাৰণাত পৰে তেতিয়া তেওঁ পদ্ম ফুলেৰে ভগৱন্তক স্মৰণ কৰিছিলে। এতিয়া সেই পদ্মটো আমাৰ মানুহবিলাককো দিছে। ক'ত দিছে চাওকচোন, কি সুন্দৰ পদ্ম ফুলৰ কলিৰ দৰে। আৰু আমাক লাগেনে বাৰু? তেনেহ'লে বাপ সমস্ত আই সমস্ত আমি এই হাতযোৰ কৰি পেলাই কৰযোৰ কৃষ্ণ কৃষ্ণ বুলি ক'লে ভগৱন্ত সন্তুষ্ট হয়। আৰু সন্তুষ্ট হৈ গ্ৰাহৰ হাতৰ পৰা গজেন্দ্ৰক যেনেকৈ উদ্ধাৰ কৰিছিলে আমাকো ভগৱন্তই তেনেকৈ উদ্ধাৰ কৰিব। এতেকে আমি গুৰুজনাৰ এই উপদেশখিনি মানি চলিলে আমাৰ নিশ্চয় মানৱী জনম সফল হ'ব। কৃষ্ণৰ স্থানক যত্নে চলিওক, সাঞ্চিও পুণ্যৰ দাম। কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে, ডাকি বোলা ৰাম ৰাম। ডাকি বোলা ৰাম ৰাম। কৃষ্ণৰাম। তেনেহ'লে গুৰুজনাই ইমান সুন্দৰকৈ আমাক উবা বোলে হেৰা মনুষ্যসকল সম্বোধন জনাই কৈছে যে ভকতি কৰিবলৈ হ'লে 4খন বেৰৰ প্ৰয়োজন আছে। এই 4খন বেৰ যদি আমি 4টা খুঁটিৰে কটকটীয়াকৈ মাৰোঁ, আৰু খুঁটিকেইটা কি হৈছে এই খুঁটিকেইটাও আমি চিনিব লাগিব। খুঁটিকেইটা হৈছে সত্য, শৌচ, ক্ষমা, দয়া। ভকতৰ যদি এই 4টা খুঁটি ঠিক থাকে আৰু য'তে ত'তে যদি নাযায় আৰু যিকোনো বস্তু যদি নাখায়, যিকোনো বস্তু নাচায়, যিকোনো কথা নুশুনে, তেতিয়াই ভকতৰ লক্ষণসমূহ ফুটি উঠিব। গুৰুজনাই আমাক বৰ সুন্দৰকৈ উপদেশ দিছে। গুৰুজনাই আৰু এটি বৰ সাংঘাতিক ধৰণে আমাক এটা শিক্ষা দিছে। যেতিয়া মহেন্দ্ৰ কন্দলীৰ টোলত গুৰুজনাই শিক্ষা গ্ৰহণ কৰে আৰু তেতিয়াই আকাৰ ইকাৰ নোহোৱাকৈ এটি কবিতা লিখিছিলে। আৰু সেই কবিতাটি বৰ সাংঘাতিকভাৱে তাৎপৰ্য কেইটামান আছে। আৰু আমি সকলোৱে কবিতা পঢ়োঁ, কিন্তু কবিতাৰ অৰ্থ বুজি নাপাওঁ। আৰু মহাপুৰুষ গুৰুজনাৰ কবিতাৰ অৰ্থ বুজি পোৱাটো বৰ কঠিন, যিহেতুকে আকাৰো নাই, ইকাৰো নাই, ওকাৰো নাই। তেনেহ'লে আহকচোন বাৰু আমি কবিতাটিৰ অকণমান কিবা নহয় কিবা এটা আলোচনা কৰিলে আমি নিশ্চয় অলপ বুজিব পাৰিম। সেই কবিতাটো আছিলে কৰতল কমল, মানে কৰ মনে হ'ল হাত, তল মনে হ'ল তলুৱা। এই তলুৱা পৰম ব্ৰহ্ম কৃষ্ণৰ হাতৰ তলুৱা পদ্ম ফুলৰ পাতৰ দৰে। সেই কথাটো কৈছে কৰতল কমল।
কমল দল নয়ন চকুকেইটা ভগৱন্তৰ পদ্মফুলৰ দৰে সেই বুলি কৈছে। তে চাওকচোন কিমান তাৎপৰ্যপূৰ্ণ কথা গুৰুজনাই লিখিছে। নপৰ নপৰ পৰ গহন বন শয়ন গহীন বনত তে পৰম ব্ৰহ্ম কৃষ্ণই শয়ন কৰে সেইটো কৈছে। গহীন বন শয়ন। তাৰপিছত কোৱা হৈছে যে নপৰ নপৰ পৰ পৰম ব্ৰহ্ম কৃষ্ণই এই ভূমিত পৃথিৱীত পৰো নপৰকৈ খোজ কাঢ়ে। এতিয়া আমাৰ মানুহবিলাকেও চাবচোন, এখন ভৰি যেতিয়া মাটিত পৰে আন এখন ভৰি উঠি আহে লগে লগে, আকৌ এইখন পৰিলে ইখন লাহে লাহে উঠি আহে, হয় নহয় বাৰু? গতিকে এই কথাবিলাকে মন কৰিব লাগিব। পৰম ব্ৰহ্ম কৃষ্ণৰ চৰণ দুখানি মাটিত নপৰে, পৰো নপৰকৈ খোজ কাঢ়ে, গুৰু গম্ভীৰ। সেই হৈছে অৰ্থ। কি বুলি কোৱা হৈছে? নপৰ নপৰ পৰ। এইটো হৈছে পৰম ব্ৰহ্ম কৃষ্ণৰ লক্ষণ। চাওক গুৰুজনাই কি সুন্দৰকৈ আমাক কবিতাৰ মাধ্যমেৰে পৰম ব্ৰহ্ম কৃষ্ণৰ কথাবোৰ শিকিবলৈ দিছে। সতৰত গময় মানে পৰম ব্ৰহ্ম কৃষ্ণই সততে গমন কৰিব পাৰে। আমাৰ গমন কৰোঁতে বহুত দেৰি হয়। পৰম ব্ৰহ্ম কৃষ্ণই ভকতে ভবাৰ লগে লগে হৃদয়ত থাকে, কিন্তু তেওঁ লগে লগে প্ৰকাশ পাই যায়। যেনে প্ৰহ্লাদৰ ক্ষেত্ৰত প্ৰহ্লাদে স্মৰণ কৰাৰ লগে লগে ভগৱন্তই সেই স্তম্ভটোতে দেখা দিলে, দি ৰক্ষা কৰিলে। তেনেহ'লে আমিও ভগৱন্তক যদি স্মৰণ কৰোঁ তেনেহ'লে সততে পৰম ব্ৰহ্ম কৃষ্ণই সততে তৎক্ষণাৎ আমাৰ ওচৰত আহি ভগৱন্তই দয়া কৰিব বুলি কৈছে। তে সভয়ম অভয় ভয়, ভয়ৰ পৰা অভয় দান কৰোঁতা। তে পৰম ব্ৰহ্ম কৃষ্ণই আমি নানান কথাবিলাকত জীৱবিলাকে ভয় কৰোঁ। পৃথিৱীত এনেকুৱা এজন মানুহ নাই, এনেকুৱা এটি জীৱ নাই যে মৰণৰ কাৰণে ভয় নকৰে। আৰু সেই মৰণৰ কাৰণে যিটো অভয় দান, সেই দানটো ভগৱন্তই কৰিব পাৰে। সেইকাৰণে হৈছে অভয় দান কৰোঁতা। এইটো হৈছে সভয়ম অভয় ভয়। মমহৰ সততয় মানে হ'ল সদায় অহংকাৰৰ পৰা পৰম ব্ৰহ্ম কৃষ্ণই অহংকাৰ, আমাৰ যিবিলাক অহংকাৰ আছে এইটো নাশ কৰোঁতা। অহংকাৰসমূহ পৰম ব্ৰহ্ম কৃষ্ণই নাশ কৰিব পাৰে। সেইটোকে কৈছে মমহৰ সততয়। তে খৰচৰ বৰহৰ পৰম ব্ৰহ্ম কৃষ্ণই ক্ষিপ্ৰভাৱে শৰ প্ৰয়োগ কৰিব পাৰে। তে সেইটো কৈছে খগচৰ শৰতৰ। মানে শব্দটো কি কোৱা হৈছে আমাৰ? খৰতৰ বৰহৰ। ক্ষিপ্ৰভাৱে পৰম ব্ৰহ্ম কৃষ্ণই শৰ প্ৰয়োগ কৰিব পাৰে। তে এই কবিতাটিৰ মাজত কিমান কথা সোমাই আছে আমিতো বুজি নাপাওঁ আকাৰ ইকাৰ নোহোৱাকৈ। তে আমি যদি অকণমান ভকতৰ সংগত আহি এই কথাবোৰ আলোচনা কৰোঁ, শুনো, তেনেহ'লে আমি নিশ্চয় এই কথাবিলাক বুজিবলৈ পাৰিম। শতদশ বদন, শতদশ বদন হ'ল ৰাৱণ বধ কৰোঁতা। তে পৰম ব্ৰহ্ম কৃষ্ণই ৰাৱণক বধ কৰিছিলে চলেৰে বলেৰে কৌশলেৰে, সেই তেতাৰ যুগতে। আমি সকলোৱে এইখিনি কথা শুনিছোঁ ৰামায়ণত, নহয় জানো? এতেকে এই কথাবিলাক আমি ভালদৰে অনুধাৱন কৰি পৰম ব্ৰহ্ম কৃষ্ণই আমাক এই কবিতাৰ যোগেৰে কি ক'বলৈ গৈছে, মহাপুৰুষ গুৰুজনাই ভগৱন্তৰ এই কীৰ্তিচয় কেনেকৈ আমাক শিকাবলৈ গৈছে সেইটো আমি চাব লাগিব। খগচৰ নগধৰ মানে গৰুৰত উঠি গোবৰ্ধন পৰ্বত ধাৰণ কৰোঁতা। খগচৰ নগধৰ এইটো কৃষ্ণৰ এটা বিভূতি। আৰু এই বিভূতিটো গুৰুজনাই এই কবিতাত সন্নিৱিষ্ট কৰিছে, আমাক শিকি ল'বলৈ গৈছে কবিতাৰ যোগেৰে। কি সাংঘাতিক ধৰণৰ ভিতৰত অন্তৰ্নিহিত কিছুমান অৰ্থ সোমাই আছে। গতিকে আহকচোন আমি এইবিলাক ভকতৰ সংগত আহি সদায় শিকিবলৈ পাম।
আৰু যদি আমি ঘৰতে বহি থাকোঁ তেতিয়া আমি কিন্তু এইবোৰ আমি শিকিবলৈ নাপাওঁ। ফণধৰ শয়ন মানে এই যে সৰ্প আছে, এই সৰ্পৰ পিঠিত পৰম ব্ৰহ্ম কৃষ্ণই শয়ন কৰে, ভগৱন্তই শয়ন কৰে। সেইটো হৈছে ফণধৰ শয়ন। তা আমি পাৰিম জানো এটি সৰ্পৰ পিঠিত আমি শুই থাকিব পাৰিম না বাৰু? কি আচৰিত কথা! আমাৰতো দেখিলেই ভয় লাগে, সেই দূৰত থাকিলেই সৰ্প আমাৰ ভয় লাগে, আমি মাৰিবলৈ খেদি যাওঁ। আচলতে সৰ্পই কাকো দংশন নকৰে, যদিহে সৰ্পৰ যোগেদি আমাৰ কাৰো মৃত্যু নাই। তাৰ উদাহৰণ বহুতকে সৰ্পই দৰ্শন কৰিছে, আকৌ হস্পিটেললৈ লৈ গৈছে, আকৌ সুস্থ হৈ ঘৰলৈ গুচি আহিছে। গতিকে মৃত্যুৰ সময় হোৱা নাই। কোনোবাই গচকি দিলে বা দুখ পালে তেতিয়া সি খঙতে খোট মাৰি দিলে। এজোপা গছৰো নিজক প্ৰটেকশ্যন দিয়া ৰাস্তা দিছে ভগৱন্তই, যে বাঁহ গছবিলাকৰ জেংবিলাক আছে, জেকনিবিলাক, কাঁইট থকা এজোপা বাঁহ গছ আছে, তাক কাঁইটো দিছে, মানে বাঁহজোপা কাটিবলৈ গ'লে আমাক কাঁইটে বিন্ধে। গতিকে তেওঁ নিজক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে প্ৰত্যেকৰে এটা অধিকাৰ আছে, ভগৱন্তই দিছে। গতিকে সৰ্পই কাকো কেতিয়াও এনেই দংশন নকৰে। পৰম ব্ৰহ্ম কৃষ্ণই সেইটোকে বুজাইছে আমাক। তে এইবিলাক কথা আমি নিশ্চয় অকণমান বিশ্লেষণ কৰি চাব লাগিব, চালেহে আমি নিশ্চয় এই কথাবিলাকৰ অৰ্থবিলাক আমি বুজিবলৈ পাৰিম। তে জগ ঢগ মপহৰ, জগতৰ পাপ মোচনকাৰী। তে আমাৰ গোটেই মানৱ জাতিৰ কৰ্মৰ যোগেদি পাপ হয়, গতিকে সেই পাপবিলাক ভগৱন্তই মোচন কৰে বুলি কৈছে। সেইটোকেই কৈছে কি? জগ ঢগ মপহৰ। তে ভৱভয় মানে হৈছে আমাৰ এই ভৱসংসাৰখনৰ আমি চলি ফুৰোঁতে আমাৰ কিছুমান ভয় লাগে, আৰু সেই ভয়বিলাক ভগৱন্তই হৰণ কৰিব পাৰে। ভৱভয় মানে সংসাৰৰ ভয়ৰ পৰা ত্ৰাণ কৰিব পাৰে, ত্ৰাণ কৰোঁতা। ভৱভয় তৰণ মানে ভৱভয়ৰ এই সংসাৰখনৰ ভয়ৰ পৰা তেওঁ অভয় দান কৰি ত্ৰাণ কৰোঁতা, আৰু সেইটোকে কৈছে এই অৰ্থটো। এতেকে আমি এই কথাবিলাক আমি অকণমান ভাবি যদি চলিব যাওঁ, গুৰুজনাৰ কথা যদি মানিব যাওঁ, তেতিয়া আমি নিশ্চয় এইবোৰ অৰ্থবিলাক পাই যাম। পৰপদ লয় কৰ, যে শ্ৰেষ্ঠজনৰ পদ লয় কৰোঁতা। কমলজ নয়ন মানে পদুম ফুলৰ দৰে ভগৱন্তৰ চকু বুলি কৈছে দেই। তে মহেন্দ্ৰ কণ্ডিলীৰ তলত গুৰুজনাই যেতিয়া শিক্ষা গ্ৰহণ কৰে, আৰু তেতিয়াই এই কবিতাটি গুৰুজনাই লিখিছিলে। আৰু তেতিয়া মহেন্দ্ৰ কণ্ডিলীয়ে পঢ়ি চাই অদ্ভুত ধৰণৰ এটা আচৰিত পাইছিলে, ভাবিগুনি পোৱা নাছিলে। গতিকে তেওঁ মহেন্দ্ৰ কণ্ডিলী গুৰুৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক এটা প্ৰশংসা দিলে। কি প্ৰশংসা দিলে? যে তৈল্য লোণ নোহোৱাকৈ ইমান চাদ, তৈল্য লোণ নোহোৱাকৈ ইমান চাদ ব্যঞ্জন বুলি কৈছে। মানে তেলো দিয়া নাই, নিমখো দিয়া নাই, কিন্তু ইমান চাদ হৈছে, মানে আকাৰো দিয়া নাই, ইকাৰো দিয়া নাই। গতিকে সেইটোকেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক মহেন্দ্ৰ কণ্ডিলী দেৱে সেৱা জনাই গুৰুজনাক প্ৰশংসা কৰিলে। তেনেহ'লে আমি এই কবিতাটিৰ পৰা আমি বহু কথা জানিলোঁ, বহু কথা শিকিলোঁ, আৰু বহুত শিকিবলৈ আছে। তে পৰৱৰ্তী কালত আমি নিশ্চয় আলোচনা কৰিম, আৰু আলোচনা কৰি এই গুৰুজনাৰ বিষয়লৈ, মহাভাগৱতৰ বিষয়লৈ আমি নিশ্চয় আপোনাসৱৰ মাজলৈ আহিম। আৰু আপোনাসৱে যদিহে আমাক দয়া কৰে, আপোনাসৱৰ শ্ৰী ওচৰত আমি ঠাই বিচাৰিছোঁ অকণ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।